অধ্যাপকৰ ঘৰত বন কৰা যুৱতীৰ ৰহস্যজনক মৃত্যু হৈছে। এই মুহূৰ্তত আমি সেই খবৰ আপোনালোকক জনাইছো। অধ্যাপকৰ ঘৰত বন কৰা যুৱতীৰ ৰহস্যজনক মৃত্যু হৈছে। এই ঘটনা সংঘটিত হৈছে ধিঙত। ঘটনাৰ স্থান হৈছে ধিঙত। ধিং মহাবিদ্যালয়ৰ অধ্যাপক লক্ষীনন্দন বৰদলৈৰ বেতকাটিস্থিত ভাড়া ঘৰৰ বাথৰুমত চিপলো অৱস্থাত উদ্ধাৰ হৈছে বন কৰা এই যুৱতীৰ 19 বছৰীয়া এই যুৱতীগৰাকীৰ মৃত্যু হৈছে। ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে ধিঙত অধ্যাপকৰ বাসগৃহত বন কৰা ছোৱালীৰ ৰহস্যজনক মৃত্যু ঘটিছে। ইতিমধ্যে গুৱাহাটীৰ পৰা যোৱা এটা ফৰেনচিকৰ দলে যাৱতীয় তথ্য সংগ্ৰহ কৰিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। কিন্তু এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ধিং মহাবিদ্যালয়ৰ অধ্যাপক লক্ষীনন্দন বৰদলৈৰ বেতকাটিস্থিত ভাড়া ঘৰত আত্মহত্যাৰ পথ বাছি লৈছে এগৰাকী 19 বছৰীয়া যুৱতীয়ে। এই ঘটনাক লৈ শোকৰ ছাঁ পৰিছে, তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কি কাৰণত আত্মহত্যাৰ পথ বাছি ল'লে? এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। অধ্যাপকৰ ঘৰত বন কৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। এই সন্দৰ্ভত কি তথ্য আৰক্ষী এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হৈছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ সমান্তৰালভাৱে স্থানীয় লোকে, পৰিয়ালৰ লোকে কি মন্তব্য কৰিব বিচাৰিছে। উল্লেখ্য যে সেই বন কৰা যুৱতীগৰাকীৰ পৰিয়ালত কোনো নাই বুলি জানিব পৰা গৈছে। পিতৃ মাতৃ নাই। পূৰ্বতে পিতৃ মাতৃৰ বিয়োগ ঘটিছে। হোজাই জিলাৰ কাকিত বুলি জানিব পৰা গৈছিল যুৱতীগৰাকীৰ ঘৰ। ঘটনাক লৈ তীব্ৰ ৰহস্যই বিৰাজ কৰিছে। কেনেদৰে আত্মহত্যাৰ পথ বাছি ল'লে যুৱতীগৰাকীয়ে সেই সন্দৰ্ভত তদন্ত কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত কিছু মন্তব্য আছে আমাৰ, সেই মন্তব্য শুনিব বিচাৰিছোঁ। ৰাতিপুৱা মানে আমি উঠোতে 7:30মান হৈছে। গোটেইখিনি একদম মানে উঠিছোঁ। তাৰপিছত ল'ৰাটো ক'লে মন্দিৰলৈকে যাম, মন্দিৰলৈ যাম বুলি কোৱাৰ কাৰণে তাক লৈ পেলাই মই মন্দিৰলৈ 9:30মান বজাতহে গৈছোঁ। 9:30মান বজাত গৈছোঁ আৰু সৰু ছোৱালীজনী মোক থৈ গৈছোঁ যে মা আমি আধা ঘণ্টাটো ঘূৰি আহিম এনেকৈ বুলি পেলাই। তাৰপিছতে 9:30মান বজাত গৈছোঁ। লৈ গৈ পেলাই আপোনাৰ হেৰিত সোমালোঁ, হনুমান মন্দিৰত সোমালোঁ। হনুমান মন্দিৰৰ পৰা আহি তাৰপিছত জগন্নাথ মন্দিৰত সোমালোঁ। জগন্নাথ মন্দিৰৰ পৰা আহি পেলাই ইয়াত আহিছোঁ। তাৰপিছত 10:30মান বাজিছে চাগে। তাৰপিছতে হেৰি কৰিলোঁ, কিবা কলিং মাৰিছোঁ, খুলি দিয়া নাই। ছোৱালীজনী সৰুজনী অকণমানিজনী আহি পেলাই এই মাজৰ মুখটো খুলি দিছে। মই কৈছোঁ বাই ক'ত গ'ল? বাই গা ধুই আছে, বাথৰুমত আছে এনেকৈ কৈছে। বাথৰুমত আছে বুলি কোৱাৰ কাৰণে মই হেৰি কৰিলোঁ আৰু কিবা গা ধুইছে যদি আছে আৰু। বাবুটোৱে এদিন টানি পেলাই গৈছিলে স্কুললৈ। তাৰপিছত মই অলপ দেৰি হোৱাৰ কাৰণে টুকু মাকিলে ইমান সময় ধৰি হেৰি কৰি আছোঁ এনেকৈ বুলি সুধিছোঁ। তাৰপিছত গৈ দেখিছোঁ মানে নামটো কি আছিল তাই? আমি টুকু বুলি মাতোঁ। দেৱিকা বয়স কিমান হ'ব? তাই 20 বছৰ প্লাছ আছে বুলি কৈছে মামীয়ে ক'লে। আপোনাৰ হাজবেণ্ড কি নাছিল নেকি ঘৰত? তেওঁ কালি ঘৰলৈ গৈছিলে। মোৰ মানে শহুৰ দেউতা কাইলৈকে হেৰি আছিলে, বছৰেকীয়া আছিলে, তিথি আৰু মৃত্যু তিথি আছিলে, সেইকাৰণে আজি ছুটি লৈ পেলাই গৈছিলে। শুনকচোন বাইদেউ, আপোনাৰ লগত কিবা কাজিয়া কেচকাল আছিল নেকি? নাই একোৱে নাই। নহ'লেতো মই সৰু ছোৱালীজনী এনেতো কোনো ছুইচাইড নকৰে, কিবা এটা কাৰণ থাকিব লাগিব। তাই এতিয়া কি ভাবি পেলাই কৰিলে সেইটো মই নাজানিম। এতিয়া একেবাৰে ৰাতিপুৱা যিহেতুকে মই কি সন্দেহ আপোনাৰ? কি সন্দেহ? নহ'লেতো মই ছোৱালীজনীক থৈ নাযাওঁ। আপোনাৰ কি সন্দেহ হয়? এতিয়া তাই কিবা ডিপ্ৰেশ্যনত আছিল নেকি, মোকটোতো নক'লে তাই। আৰু যিহেতুকে ভালকৈ মাতবোল কৰিলেতো ডিপ্ৰেশ্যন আছে বুলি নাজানিম নহয়। নাই সেইটো 20 বছৰ। তাইতো মোবাইল ফোন ব্যৱহাৰ নকৰে, কিহৰ কাৰণে কৰিব পাৰে? তাকে এতিয়াতো নাজানিম নহয়। এতিয়া আপোনাৰ লগত কিবা হৈছিল? আপোনাৰ লগত কিবা কাজিয়া কৰিছিল? একোৱে নাই। ৰাতিপুৱা মোৰ ল'ৰাটো আছে, মই আকৌ কিবা লাগিলে সৰু ছোৱালীজনী মই কেতিয়াও বয়স কিমান হ'ব? 20 বছৰ। 20 বছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 70971110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক।